My dear children, let us today recite a poem, I am a mobile phone. I am a mobile phone. I am a mobile phone, cute and small. Don't you like me when I call? Call your friends, play new games, wish your dear ones, store their names. Let us recite again. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ লগে লগে কবিতাটো আবৃত্তি কৰাচোন I am a mobile phone. I am a mobile phone, cute and small. Don't you like me when I call? Call your friends, play new games, wish your dear ones, store their names. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিছানে এইটো হ'ল মোবাইল ফোন তোমালোকৰ সকলোৰে পৰিচিত মোবাইল ফোন তোমালোকৰ ঘৰত নিশ্চয় মা দেউতাৰ মোবাইল ফোন আছে হয়নে কি কৈছে I am a mobile phone মই হ'ল এটা মোবাইল ফোন I am a mobile phone cute and small cute খুব ধুনিয়া small আৰু সৰু don't you like me তোমালোকে মোক পছন্দ নকৰা নেকি when I call যেতিয়া মই কল কৰো call your friends কি কৰিব পাৰা বন্ধুসকললৈ কল কৰিব পাৰো play new games আৰু মোবাইলত কি কৰিব পাৰি গেমও খেলিব পাৰি নতুন নতুন wish your dear ones store their আৰু আমি আমাৰ dear বন্ধুসকলক কি কৰিব পাৰো wish কৰিব পাৰো store their names আৰু বন্ধুসকল বা আমাৰ মৰমৰ মানুহবিলাকৰ আমি কি কৰিব পাৰো তাত নামবিলাক ষ্ট'ৰ কৰি ৰাখিব পাৰো নহয়নে বাৰু তো যেতিয়া আমাৰ প্ৰয়োজন হয় তেতিয়া আমি কল কৰিব পাৰিম আকৌ এবাৰ পঢ়ো তোমালোকে মোৰ লগে লগে আবৃত্তি কৰিবাচোন I am a mobile phone. I am a mobile phone, cute and small. Don't you like me when I call? Call your friends, play new games, wish your dear ones, store their names. Now, let us start activities 5B. Yat ki dise choose words from the bag that rhyme with. Rhyme mane sondor mil thaka. Yat কিছুমান ওয়ার্ড দিছে টেয়ার কল গেম আর এই যে ব্যাগটো কিছুমান ওয়ার্ড দিছে কোনটো ওয়ার্ডৰ লগত ৰাইম হয় মানে ছন্দৰ মিল হয় ইয়াত দিছে ফল ফেয়ার সেম হেয়ার নেয়ার টল বল নেম ফ্রেম ডেয়াৰ লগত কি মিলিব বাৰু ডেয়াৰ লগত কি মিলিব প্ৰথমে আমি পালো নেয়াৰ মানে ওচৰত নেয়াৰ হ'ব হয় নাই নেয়াৰ তাৰপিছত কি হ'ব ফেয়াৰ মানে ভয় ভীতি আৰু কি মিলিব হেয়াৰ শুনা তাহলে আমি ডেয়াৰ লগত কি পালো নেয়াৰ ফেয়াৰ হেয়াৰ ডেয়াৰ নেয়াৰ ফেয়াৰ হেয়াৰ মানে বাৰু তাৰপিছত আমি কল মাতা এই লগত কি মিলিব কল ফল টল বল ফলনা পৰি থকা টল মানে উখ বল মানে বলে তাহলে কি বলে কল ফল টল বল কল ফল টল বল কল ফল টল বল নেক্সট পালো আমি গেম খেল হয় নাই খেলত কি মিলিব গেম সেম একই সেম আর কি নেম নাম ফ্রেম তো কি পালো আমি গেম সেম নেম ফ্রেম গেম সেম নেম ফ্রেম এতিয়া আমি 5C লৈ আগবাঢ়িলো লেটস ৰিড আমি পঢ়ো ইয়াত দিছে Reva's father asks her to write her name correctly. Reva's father মানে ৰেভাৰ দেউতা asks মানে সুধিছে her তাইক to write লিখিবলৈ her name তাইৰ নামটো correctly মানে শুদ্ধভাৱে he also helped her learn his contact number for use in emergencies তেওঁ তাৰমানে ৰেভাৰ দেউতাকে আৰু
হেল্প মানে HELP মানে সহায় কৰিছে কি কয় হাৰ লাৰ্ণ মানে শিকিবলৈ হিজ কণ্টেক্ট নম্বৰ তাৰ কণ্টেক্ট নম্বৰটো ফৰ ইউজ ইন ইমাৰ্জেঞ্চি মানে যেতিয়া ইমাৰ্জেঞ্চি সময় কেতিয়াবা দৰকাৰ হয় তেতিয়া ব্যৱহাৰ কৰিব পাৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজৰ নামটো শুদ্ধকৈ লিখিব নিশ্চয় পাৰা যদি অসুবিধা হয় তোমালোকে নিজৰ নামটো শুদ্ধকৈ লিখি এতিয়া আৰু কি জানিব লাগে তোমালোকে কি কৰিবা মা বা দেউতাৰ যিটো মোবাইল নম্বৰ থাকে সেই মোবাইল নম্বৰটো তোমালোকে শিকি ল'বা মুখস্থ কৰি ল'বা কেতিয়াবা বিপদ আপদত তোমালোকৰ প্ৰয়োজন হ'ব পাৰে নহয় বাৰু আহচোন আকৌ কৰোঁ ৰেৱাজ ফাদাৰ আস্কড her to write her name correctly. He also helped her learn his contact number for use in emergencies. The now, this is now and write your full name. তোমালোকৰ নিজৰ সম্পূৰ্ণ নামটো লিখিব গৈছে and contact number below আৰু contact number টো তলত লিখিব গৈছে ইয়াত my name is তোমালোকৰ নাম নিজৰ নামটো লিখিবা my contact number is আৰু contact number টো লিখিবা মানে contact number মানে তোমালোকৰ মা দেউতাৰ থকা যিকোনো এটা মোবাইল নম্বৰটো লিখিব গৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা তোমালোকৰ পেজ নং 50 লৈ আগবাঢ়ো ইয়াত তোমালোকে প্ৰশ্নটো কি দেখিছা ইয়াত প্ৰশ্ন আছে সৰবটো লেটস ফাইন্ড আমি বিচাৰি উলাও দ্য নেমছ অফ ডিফাৰেন্ট ভেহিকলছ বিভিন্ন ধৰণৰ যান বাহন হিডেন লুকাই আছে ইন দ্য গ্ৰিড এই গ্ৰিডটোত লুকাই আছে আমি বিচাৰি উলাব লাগে ৰাইট দেম ইন দ্য স্পেচ প্ৰভাইডেড তাৰপিছত এই যে স্পেচ দিছে তাত আমি লিখিব লাগে তোমালোকে এই যে যান বাহনবোৰ দিছে তোমালোকে জানাই কি আছে ইয়াত বাছ আছে মটৰচাইকেল আছে সাইকেল আছে কাৰ আছে ট্ৰেইন আছে ৰিক্সা আছে ট্ৰেক্টৰ আছে স্কুটাৰ আছে হয় নাই এতিয়া আমি গ্ৰিডৰ পৰা বিচাৰি উলাম প্ৰথমে আমি এইদৰে উলিয়াও ইয়াত কি আছে যেনেকৈ ইয়াত প্ৰথমটোত কিবা আছে নেকি আছে ৰিক্সা হয় নাই আৰ প্ৰথম RICKSHAW ৰিক্সা RICKSHAW ৰিক্সা হয় নাই আমি এটা পাই গ'লোঁ তাৰপিছত আমি আকৌ চাওঁ মটৰ চাইকেল MOTORCYCLE মটৰ চাইকেল আৰু এটা পালোঁ মটৰ চাইকেল কি পালোঁ আমি মটৰ চাইকেল তাৰপিছত ইয়াত কিবা আছে নেকি চাওঁ এৰ পালোঁ CR কাৰ পাই গ'লোঁ CR কাৰ তাৰপিছত নেক্সটত আমি কি পালোঁ ট্ৰাক TRUCK ট্ৰাক তোমালোকে শিকিছে না ট্ৰাক TRUCK ট্ৰাক পালোঁ ট্ৰাক তাৰপিছত আকৌ আমি বিচাৰি আমি কি পাম এতিয়া শিপ SHIP শিপ মানে জাহাজ শিপ SHIP শিপ পালোঁ তাৰপিছত আকৌ ইয়াত পালোঁ চাইকেল CYCLE চাইকেল CYCLE চাইকেল তাৰপিছত ইয়াত পালোঁ আমি ট্ৰেক্টৰ TRACTOR ট্ৰেক্টৰ আমি কি পালোঁ ট্ৰেক্টৰ বাৰু তোমালোকে আৰু গ্ৰিডটোৰ পৰা কি উলিয়াব পাৰিবা যান বাহনৰ নামটো উলিয়াবচোন মই আৰু দুটামান দেখাই দিছোঁ আমি যদি এইদৰে যাওঁ তেনেহ'লে আমি ইয়াত কি পাব পাৰোঁ চোৱা ইয়াত যদি আমি চাওঁ তেনেহ'লে আমি কি পাব পাৰোঁ তোমালোকে চাই থাকা এইটো এটা পালোঁ আমি স্কুটাৰ SCOOTER স্কুটাৰ পালোঁ হয় নাই তাৰপিছত ইয়াত আমি বাছ পালোঁ BUS বাছ এইদৰে তোমালোকে মই কেইটামান দেখাই দিলোঁ তোমালোকে এই গ্ৰিডটোৰ পৰা আৰু যান বাহনৰ নাম বিচাৰি উলিয়াব পাৰা নাই তোমালোকে চেষ্টা কৰিবাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ৰাইট ডাউন দ্য নেমছ অফ দ্য ভেহিকলছ আমি যিখিনি ভেহিকলছ পাইছিলোঁ নাম সেইখিনি ইয়াত আমি লিখিম যেনে আমি কি পাইছিলোঁ
আমি পাইছিলোঁ বাছ, মটৰচাইকেল, চাইকেল, ৰিস্কো, ট্ৰেক্টৰ, কাৰ, স্কুটাৰ, জীপ, হয়নে? আমি এইবোৰ যান বাহনৰ নাম ইয়াত লিখিব লাগে। তোমালোকে নিশ্চয় লিখিব পাৰিবা। ট্ৰেইনো পাইছিলোঁ আমি, যে ট্ৰেইন, TRAIN, এই যে ট্ৰেইনটো হ'ল এই যে TRAIN, ট্ৰেইন। আমি ট্ৰেইনো লিখিব পাৰিম ইয়াত। তোমালোকে নিজৰ ইচ্ছামতে এই গ্ৰিডৰ পৰা যান বাহনৰ নামবোৰ তোমালোকে প্ৰথমে বিচাৰি উলিয়াবা, তাৰপিছত ইয়াত লিখিবা। আমি কি পাইছিলোঁ? ট্ৰেইন, বাছ, ট্ৰাক, মটৰচাইকেল, চাইকেল, ৰিস্কো, ট্ৰেক্টৰ, কাৰ, জীপ, স্কুটাৰ, নহয়নে বাৰু? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কবিতাটো আবৃত্তি কৰিবা আৰু শিকিবলৈ যত্ন কৰিবা। আজি আমি পেজ নং 54 আৰু 55ৰ পৰা কিছু কথা শিকিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আন পেজত থকা বিষয়বস্তুবোৰ শিকিবলৈ যত্ন কৰিম। থেংক ইউ ছ' মাছ।